ऑल आदिवासी स्टूडेंट्स एसोसिएशन ऑफ असम द्वारा पिछले कई सालों से असम में एसटी के मांगों को लेकर आंदोलन हो रही है। इसी के तहत इस विधानसभा चुनाव से पहले ही आशा के प्रेसिडेंट प्रदीप नाग की अगुवाई में फिर से आंदोलन शुरू हो गई है, जिसमें असम के बीजेपी सरकार से एसटी का दर्जा दिए जाने की मांग करते हुए नो एसटी नो वोट टू बीजेपी का नारा लगाया जा रहा है। दुख लगा कथा सर्वानंद सोनोवाले हका बस्तिर महासभा आहि पेলাই তেখেতে আমাৰ আদিবাসী ভাষাত ইমান ধুনীয়াকৈ কথা পাতিলে। তেখেতক আমি ইংলিছ ভাষা, অসমীয়া ভাষা, হিন্দী ভাষা আৰু সাদৰী ভাষা তথা আদিবাসী ভাষাটো বুজালো। তেখেতে বুজিব পালে। হেমন্ত বিশ্ব শৰ্মা তেখেতে বুজি পায় যে আদিবাসী জাতি কোন হয়, কি লাগে, কি বস্তু দৰকাৰ, কি দিলে আদিবাসী জাতিটো বাঁচিব, টোটেল কথা জানিও তেখেতসকলে নাটক কৰি আছে। আৰু তেখেতসকলে আজি ইমান ভয় খাই আছে যে আজি ইলেকশ্যনে অহা নাই, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আজি অসমত আহিব লগা বাধ্য হৈছে। কিয়? যদি ইমানে ভাল কাম কৰিছে তেতিয়াহ'লে তেখেতসকলে ভিক্ষাৰিষ্টা ভোট খুজিব দৰকাৰ নাই। তেখেতসকলে ৩,০০০ ৪,০০০ পইচা দিব দৰকাৰ নাই। তেখেতসকলে যদি সঁচাকে জাতিৰ কাৰণে কাম কৰিছে আমি বিনা পইচাত আমি ভোট দিম, একদম সঁচা বিনা পইচা ভোট দিম। আৰু তেখেতসকলে আজি আদিবাসী জনগোষ্ঠীৰ কাম কৰা নাই, অসমবাসীৰ কাম কৰা নাই, অসমীয়াৰ কাম কৰা নাই। সেইটো কাৰণে কৈ দিছো ৩,০০০ টকাটো বাদ দে, আপোনালোকে লাখ টকা দিলে আপোনালোকক ভোট দি দিম, একদম সঁচা। অসম আদিবাসী ছাত্ৰ সন্থা মিলি পেলাই অসমবাসী আমি একেলগে হৈ পেলাই আজি আমি আঞ্চলিক দল হৈ পেলাই আজি আমি আজি আমি বাধ্য হৈ গৈছো। আপোনালোকক আমি আশা কৰিছিলো, ভৰসা কৰিছিলো, সন্মান কৰিছিলো, কিন্তু এই সন্মান, এই আশা আপোনালোকে লাভ মাৰিলে। এতিয়া আপোনালোকে আমাকতো লাভ মাৰিলে নহয়, আপোনালোকৰ ফৰ্মুলাত আপোনালোকে নিজে লাভ পাই পেলাই স্পষ্ট। তাত কিন্তু আমি দায়ী নহয়, কিন্তু আপোনালোকৰ নিজৰ ভুল। আজি আমাৰ নিজৰ ভুলটো স্বীকাৰ কৰিছো, কিন্তু আপোনালোকে নিজৰ ভুলটো স্বীকাৰ কৰিব নোৱাৰে। আপোনালোকে ৰুলিং গভৰ্ণমেণ্ট হৈ পেলাই সাধাৰণ এছটি খুজিছো, আমি কোনো